আপুনি যদি অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেনে ক্ষেত্ৰত কিন্তু ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছে। আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, আপুনি মোবাইলৰ সহায়তে কৰিব পাৰিব বা আপোনাৰ যদি লেপটপ মোবাইল আছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰিব। ব্ৰাউজাৰত আহি আপুনি চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন লগইন। আপুনি অমৃত বৃক্ষ আন্দোলন লগইন চাৰ্চ কৰাৰ পিছত 2 নম্বৰ যিটো অপশ্যন দেখি লৈছে এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যদি মোবাইলত কৰি আছে ওপৰত দেখিবলৈ পাব আপোনাৰ 3টা লাইন। 3 লাইনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ অপশ্যনসমূহ আহি যাব। আপুনি দেখিলে পাইছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকৈ পেজটো আহি যাব। আপোনাৰ অনলাইন কৰাৰ সময়ত যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰ ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপুনি গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত কিন্তু এটা OTP সেন্ড কৰা হ'ব। OTPটো এইটো বাকচত বহুৱাই আপুনি সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো নাম, আপোনাৰ নামটো এনেকৈ শ্ব' কৰিব চাৰ্চ বাই ৰিজাল্ট। তাৰ তলতে দেখিবলৈ পাইছে আপোনাৰ নামটো আহি গৈছে। আপুনি ইয়াতে ৰিনিউ অপশ্যন দেখি লৈছে। ৰিনিউ অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰ এনেকৈ শ্ব' কৰিব। আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰকেইটা আপুনি কপি কৰি ৰাখিব। তাৰপিছত লগইন নাও অপশ্যনত ক্লিক কৰিব। লগইন নাও অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰ আকৌ ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপুনি ক্লিক হিয়াৰ টু গেট ওৱান টাইম OTP পাছৱাৰ্ড এই অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ কিন্তু আকৌ একবাৰ OTP আহিব আৰু যদি OTP নাহে তেনেক্ষেত্ৰত আপোনাৰ ৰেজিষ্টাৰ যিটো নাম্বাৰ আছিল সেই নাম্বাৰকেইটা OTP বাকচত বহুৱাই আপুনি লগইন অপশ্যনত ক্লিক কৰিলেও আপোনাৰ হৈ যাব। মই এইটো OTP বহুৱাই এণ্টাৰ কৰি লগইন অপশ্যনত ক্লিক কৰাৰ পিছত সন্মুখত এনেকৈ দেখিবলৈ পাইছে গোটেইখিনি ডিটেইলছ আপোনাৰ সন্মুখত এনেকৈ শ্ব' কৰিব। আপুনি আপডেট কৰাৰ কাৰণে আপুনি আপডেট ৰেজিষ্টাৰ ডাটা অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আগতে যি ফিলআপ কৰিছিল গোটেইখিনি এনেকৈ শ্ব' কৰিব। আপোনাৰ নাম সহকাৰে আহি যাব। প্ৰথমতে যদি আপোনাৰ কিবা ভুল আছিল ইয়াৰ পৰা এডিট কৰিব পাৰিব আৰু যদি ভুল নাই শুদ্ধ আছে তেনে ক্ষেত্ৰত আপুনি তলত আহি আপুনি ডকুমেণ্টছ কেইটা আপলোড কৰি দিব। মোৰ যিহেতু গোটেইখিনি শুদ্ধ আছে, মোৰ ইয়াতে পোষ্ট অফিচটো বহুৱা নাছিল, মই ইয়াতে পোষ্ট অফিচটো এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰাৰ পিছত মই স্ক্ৰল কৰিম। স্ক্ৰল কৰাৰ পিছত মই ইয়াতে ডকুমেণ্টছটো আপলোড কৰি দিম আৰু যদি আপোনাৰ কিবা ভুল আছিল, স্পেলিং ভুল আছিল, আপুনি ইয়াতে শুদ্ধ কৰিব পাৰিব। ডকুমেণ্টছ আপলোড কৰাৰ বাবে আপুনি আধাৰ কাৰ্ডটো চিলেক্ট কৰিব আৰু যদি আপোনাৰ বেলেগ ডকুমেণ্টছ আছে ভোটাৰ ID সেইকেইটাও আপুনি চিলেক্ট কৰি আপুনি আপলোড কৰি দিব পাৰে। মই ইয়াতে আধাৰ কাৰ্ড চিলেক্ট কৰি মই আধাৰ কাৰ্ডটো ইয়াৰ পৰা আপলোড কৰি দিম। আপলোড কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে সাবমিট বাটন। সাবমিট বাটনত আপুনি ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ কমপ্লিট হৈ গৈছে। এতিয়া আপোনাৰ ৰিনিউ আৰু কৰিব নালাগে। ৰিনিউৰ কামটো আপোনাৰ ইয়াতে কমপ্লিট হৈ গৈছে। যিসকলে আগতে হয়তো ৰেজিষ্টাৰ কৰা নাছিল তেওঁলোকে কিন্তু নতুনকৈ কেনেকৈ ৰেজিষ্টাৰ কৰিব সেই প্ৰচেছটো মই দেখুৱাম। আপুনি চাইন আউটত ক্লিক কৰি আপুনি আকৌ ব্ৰাউজাৰত আহি আপুনি অমৃত বৃক্ষ আন্দোলন অপশ্যনত ক্লিক কৰি ছেকেণ্ড যিটো অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ দেখিলে হৈছে ওপৰত 3 লাইন, 3 লাইনৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি দেখিলে হৈছে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ অপশ্যনটো আহি যাব। মই এতিয়া লেপটপত কৰি আছোঁ, মই এতিয়া জুম আউট কৰি দিম। জুম আউট কৰাৰ পিছত ওপৰত দেখিবলৈ পাব আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন দেখি লৈছে, কোণাৰ দিশত দেখি লৈছে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু বহুতকেইটা এতিয়া অপশ্যন আহি যাব। আপুনি দেখি লৈছে আপোনাৰ যিটো কেটেগৰীত পৰে সেই কেটেগৰীটো আপুনি এতিয়া চিলেক্ট কৰিব। এতিয়া দেখি লৈছে সেল্ফ হেল্প গ্ৰুপ, যিটো আপোনাৰ গোটৰ কাৰণে হয়। সেল্ফ হেল্প গ্ৰুপৰ যদি আপুনি কৰি আছে তেখেতত আপুনি সেল্ফ হেল্প গ্ৰুপৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত প্ৰথমতে আপোনাৰ যিটো কেটেগৰীটো আপুনি চিলেক্ট কৰিব। আপুনি যদি গাঁৱত হয় ৰুৰেলটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ গোটৰ নামটো এণ্টাৰ কৰিব, গোটৰ ID নাম্বাৰ, মোবাইল নাম্বাৰ, তাৰপিছত যিজন ব্যক্তিৰ এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ নাম, তাৰপিছত আপোনাৰ সেইজন ব্যক্তিৰ ফাদাৰ মাদাৰ বা স্পন নেমটো চিলেক্ট কৰিব, বয়সটো চিলেক্ট কৰিব, জেণ্ডাৰটো চিলেক্ট কৰি দিব, তাৰপিছত ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত, তাৰপিছত আপোনাৰ ভিলেজটো ইয়াতে এণ্টাৰ কৰি দিব। ভিলেজটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ ফুল এড্ৰেছখিনি ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত পোষ্ট অফিচ, তাৰপিছত পুলিচ ষ্টেচন, পিনক'ড গোটেইখিনি বহুৱাৰ পিছত আপুনি তলত আহিব আইডেণ্টিটি প্ৰুফ হিচাপে আপুনি ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড যিকেইটা আপোনাৰ ইয়াতে ডকুমেণ্টছ আছে গোটেইকেইটা ডকুমেণ্টছৰ ভিতৰত আপোনাৰ যিকোনো ডকুমেণ্টছ এটা চিলেক্ট কৰি সেই ডকুমেণ্টছটো আপুনি ইয়াৰ পৰা আপলোড কৰি দিব লাগিব। মই ইয়াতে
ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP সেন্ড কৰা হ'ব। OTPটো বহুৱাই আপুনি কেপচাৰ কোডটো বহুৱাই আপুনি সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ কমপ্লিট সাকসেসফুল হৈ যাব আৰু আপোনাৰ যেটো ৰেজিষ্টাৰ নাম্বাৰ আছে সেই ৰেজিষ্টাৰ নাম্বাৰটো আপোনাৰ সন্মুখত শো কৰিব। গতিকে আপুনি যদি মোবাইলৰ সহায়ত কৰিব বিচাৰে তেনেক্ষেত্ৰত আপুনি মোবাইল এপছৰ সহায়তো আপুনি কৰিব পাৰিব। মোবাইল এপছ ডাউনলোড কৰাৰ বাবে ওপৰত দেখিবলৈ পাইছে আপোনাৰ ডাউনলোড এপছ অপচনত আপুনি ক্লিক কৰি আপোনাৰ যেটো এপছ সেই এপছটো আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি এপছৰ সহায়তো আপুনি ৰেজিষ্ট্ৰেচন বা আপোনাৰ ৰিনিউৱেল কামটো আপুনি কৰিব পাৰিব। গতিকে এইটোৱে আছিল ফুল প্ৰসেস ভিডিও। আপোনাৰ যদি আগতে ৰেজিষ্টাৰ কৰা আছিল কেনেকৈ ৰিনিউ কৰিব, ৰিনিউ অপচনটো মই দেখুৱাই দিলোঁ। আৰু যদি যিবিলাকে কৰা নাছিল নতুনকৈ ৰেজিষ্টাৰ কৰিব তেওঁলোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব গোটেইখিনি প্ৰসেস মই দেখুৱালোঁ। যদি ভিডিওটো ভাল লাগে তেনেক্ষেত্ৰত লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।